নমস্কাৰ সাৰাংশৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি যুদ্ধ সমাগত ভাৰতৰ সমৰ সজ্জা সম্পূৰ্ণ প্ৰায় কাইলৈ বিয়লি 4 বজাত দেশ জুৰি সাইৰেন বাজিব আৰু দেশে আৰম্ভ কৰিব মক ড্ৰিল অৰ্থাৎ যিকোনো মুহূৰ্তত আক্ৰমণৰ আশংকা পাকিস্তান ভয়ত পেপুৱা লাগিছে কিন্তু যুদ্ধখন কেনেকুৱা হ'ব সাৰ্জিক্যাল স্ট্ৰাইক হ'ব নে এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হ'ব যদি পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হয় তেনেহলে আন্তৰ্জাতিক সম্প্ৰদায়ৰ সমৰ্থন আমি পাম নে নাপাম চীন দেশৰ ভূমিকা কেনেকুৱা হ'ব বাংলাদেশৰ ভূমিকা কেনেকুৱা হ'ব ইউৰোপিয়ান ইউনিয়নে কি ধৰণৰ স্থিতি ল'ব ট্ৰাম্পৰ তাৰিফৰ পৰিপ্ৰেক্ষিতত এই যুদ্ধৰ সম্ভাৱ্য পৰিস্থিতি কেনেকুৱা হ'ব সেই বিষয়ত আলোচনা কৰিবলৈ আজি সাৰাংশ গ্ৰাফিক্সত দেখিব কাশ্মীৰৰ পেহেলগামৰ বেইচাৰণ উপত্যকাত হোৱা নৰসংহাৰৰ আজি 15 দিন যোৱা 15 দিন ভাৰতে সন্ত্ৰাসৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা লোৱাৰ সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে ইখনৰ পিছত সিখন সভা হৈছে কেবিনেট দুবাৰ বহিছে কেবিনেট কমিটি অন পলিটিক্যাল এফেয়াৰ্স বহিছে কেবিনেট কমিটি অন সিকিউৰিটি এফেয়াৰ্স বহিছে কেবিনেট কমিটিৰ ইখনৰ পিছত সিখন মিটিং হৈছে আৰু সেনাবাহিনীৰ মুৰব্বীসকলৰ লগত প্ৰধানমন্ত্ৰী সঘনাই আলোচনাত মিলিত হৈছে গতিকে যুদ্ধ প্ৰস্তুতি সম্পূৰ্ণ প্ৰায় সন্ত্ৰাসৰ বিৰুদ্ধে ভাৰতে ল'ব লগা সকলো কাৰ্যব্যৱস্থাৰ প্ৰতি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে প্ৰতিজন ভাৰতীয়ৰ আছে অকুণ্ঠ সমৰ্থন নিৰীহ পৰ্যটকক হত্যা কৰি কাপুৰুষালী প্ৰদৰ্শন কৰিছে পাক মদতপুষ্ট সন্ত্ৰাসবাদীয়ে পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীৰ দ্বাৰা এই কাৰ্য সম্পাদন হৈছে কিন্তু বিশাল ভাৰতক বিভাজিত কৰাৰ যি চক্ৰান্ত ৰচনা কৰা হৈছিল সেই চক্ৰান্ত সেই ষড়যন্ত্ৰ ভাৰতৰ প্ৰতিজন নাগৰিকে একমুখে একেলগে থিয় হৈ প্ৰতিহত কৰিলে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ বিচাৰ কৰি নিৰীহক হত্যা কৰিছিল কোন হিন্দু কোন মুছলমান তাৰ বিচাৰ কৰা হৈছিল কলিমা পঢ়িবলৈ লগোৱা হৈছিল ভাবিছিল সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল যে ভাৰতবৰ্ষ দুটা সম্প্ৰদায়ত বিভক্ত হৈ পৰিব কিন্তু সেইখন ভাৰতবৰ্ষ আজি নাই ভাৰতবৰ্ষই একেলগে সন্ত্ৰাসৰ গৰিহণা দিলে একেলগে পাকিস্তানৰ বিৰোধিতা কৰিলে হিন্দু মুছলমান সকলো ঐক্যবদ্ধ হ'ল সন্ত্ৰাসৰ বিৰুদ্ধে দেশবাসীয়ে একেলগে ধ্বনি দিলে আৱাজ দো हम एक हैं आवाज दो हम एक है গ্ৰাফিক্সত দেখিব ভাৰতৰ হাতত আছে বহুবোৰ বিকল্প ভাৰতে এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ চলাব পৰা অথবা বিশেষ লক্ষ্য স্থিৰ কৰি সাৰ্জিক্যাল ষ্ট্ৰাইকো কৰিব পাৰে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ মানে পাকিস্তানৰ সামগ্ৰিক গোটেই দেশখনৰ ওপৰত আক্ৰমণ আৰু সাৰ্জিক্যাল ষ্ট্ৰাইকৰ অৰ্থটো হ'ল আপোনালোক সকলোৱে জানে যে বিশেষ কিছুমান স্থান সন্ত্ৰাসবাদীৰ যিবিলাক ট্ৰেইনিং কেম্প প্ৰশিক্ষণ শিবিৰ অথবা তেওঁলোকৰ অন্য ধৰণৰ শিবিৰ তাত লক্ষ্য কৰি সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিব পাৰে নতুবা ভাৰতে কেতবোৰ কূটনৈতিক বিকল্পৰ সন্ধান কৰিব পাৰে অৰ্থাৎ আন্তৰ্জাতিক মহলৰ দ্বাৰা পাকিস্তানৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰি কিছুমান চেংচন কিছুমান নিষেধাজ্ঞা উলিয়াই ল'ব পাৰে কিন্তু সেই পৰ্যায়টো এই মুহূৰ্তত দেখা নাই যি মুহূৰ্তত দেশত কাইলৈ 4 বজাত সাইৰেন বাজিব যি মুহূৰ্তত মক ড্ৰিল আৰম্ভ হ'ব আৰু ভাৰতৰ যুদ্ধ প্ৰস্তুতি সমৰ সজ্জা সম্পূৰ্ণ প্ৰায় অৱস্থাত কূটনৈতিক বিকল্প এই মুহূৰ্তত কাৰো চকুত পৰা নাই বৰ্তমান সময়ত পূৰ্ণ পৰ্যায়ৰ যুদ্ধ কৰিলে ভাৰতে আন্তৰ্জাতিক সম্প্ৰদায়ৰ অৰ্থাৎ ইণ্টাৰনেশ্যনেল কমিউনিটিৰ সমৰ্থন হেৰুৱাৰ আশংকা আছে কাৰণ যদি পূৰ্ণ পৰ্যায়ৰ যুদ্ধত এই মুহূৰ্তত অৱতীৰ্ণ হয় তেনেহলে পৃথিৱীৰ কোনো এখন দেশে আসলতে এখন যুদ্ধ নিবিচাৰে যুদ্ধ মানে এটা অৰ্থনৈতিক বিপৰ্যয় যুদ্ধ মানে বহু মানুহৰ মৃত্যু আৰু যুদ্ধ মানে এটা অথন্তৰ যিটোৰ প্ৰতিক্ৰিয়া বহু দিনলৈকে চলি থাকে এতেকে কোনো ধৰণৰ সভ্য আৰু উন্নত দেশে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ কামনা নকৰে শেহতীয়া যুদ্ধত আমি দেখিছো যে ইউক্ৰেইনৰ লগত ৰাছিয়াই যিখন যুদ্ধ মেলি লৈছিল অৱশেষত যোৱা 4 দিনৰ আগতে ৰাছিয়াৰ দৰে মহাশক্তিমান দেশখনে নিজেই সিজ ফায়াৰ যুদ্ধ বিৰতি ঘোষণা কৰিব লগা হ'ল এই কথাটোৰ অৰ্থটো হ'ল যে আন্তৰ্জাতিক সম্প্ৰদায়ে ৰাছিয়াক
যি পৰ্যায়ৰ সমৰ্থন দিব লাগিছিল সেই পৰ্যায়ৰ সমৰ্থন আদায় কৰাত ৰাছিয়া ব্যৰ্থ হ'ল ৰাছিয়াৰ সামৰিক শক্তি ইউক্ৰেইনতকৈ বহুত বেছি আছিল ৰাছিয়াৰ হাতত আছিল নিউক্লিয়াৰ অপচন নিউক্লিয়াৰ বিকল্প আছিল কিন্তু সেইবোৰ ব্যৱহাৰ কৰাৰ সময় এতিয়া পাৰ হৈ গৈছে কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমি যিমানবোৰ যুদ্ধ দেখিলো কোৰিয়াৰ হাতত নিউক্লিয়াৰ শক্তি থকা সত্ত্বেও উত্তৰ কোৰিয়াই আজিলৈকে নিউক্লিয়াৰ শক্তি ব্যৱহাৰ কৰিবলৈ সাহস কৰিব পৰা নাই ভাৰতৰ হাতত পাকিস্তানৰ হাতত দুয়োটাৰে হাতত পাৰমাণৱিক শক্তি আছে আৰু দুখন পাৰমাণৱিক শক্তি থকা দেশ কোনো কাৰণতে যুদ্ধত লিপ্ত হোৱাটো পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হোৱাটো আন্তৰ্জাতিক সম্প্ৰদায়ে নিবিচাৰে এতেকে যদিহে ভাৰতবৰ্ষই পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ কৰে তেনেহলে হয়তো আন্তৰ্জাতিক সম্প্ৰদায়ৰ সমৰ্থন আমি পোৱাত ব্যৰ্থ হোৱাৰ আশংকা আছে সন্ত্ৰাসৰ বিৰুদ্ধে ভাৰতে যি ব্যৱস্থা ল'ব সেই সকলো ব্যৱস্থাৰ প্ৰতি আমেৰিকা ৰাছিয়া জাৰ্মানী ফ্ৰান্স কানাডা আনকি আৰৱ ৰাষ্ট্ৰসমূহেও আমাক সমৰ্থন দিছে কিহৰ বিৰুদ্ধে দিছে সন্ত্ৰাসৰ বিৰুদ্ধে দিছে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে যিকোনো বিকল্পৰ সন্ধান কৰিব পাৰে কিন্তু পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ বাবে আমাক এতিয়াও আন্তৰ্জাতিক সম্প্ৰদায়ে সমৰ্থন দিবলৈ বাকি আমাৰ বিদেশ মন্ত্ৰী জয়শংকৰে ইতিমধ্যে 26খন দেশৰ বৈদেশিক মন্ত্ৰীৰ লগত আলোচনা সম্পন্ন কৰিছে সকলোৰে পৰা সন্ত্ৰাসৰ বিৰুদ্ধে সমৰ্থন আদায় কৰাত সক্ষম হৈছে কিন্তু পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ বাবে সমৰ্থন আমি পাইছো নে নাই সেই কথাটো এতিয়াও স্পষ্ট হোৱা নাই দ্বিতীয়তে পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ বাবে যদি যুদ্ধ হয় তেনেহলে হয়তো বহুতো দেশে আমাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিব এই কথাটো অত্যন্ত কঠিন আমেৰিকা ইউৰোপিয়ান ইউনিয়ন ইংল্যান্ড জাৰ্মানী কানাডা ফ্ৰান্স সকলো দেশে আমাৰ ওপৰত আৰু বিশেষকৈ চীন দেশে আমাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিব স্যাংচন বুলি আমি যেটো কওঁ এই স্যাংচন বিলাকে ভাৰতৰ অৰ্থনীতিৰ ওপৰত বহু ধৰণৰ ডাঙৰ হেঁচা দিব পাৰে যিটো এই মুহূৰ্তত ভাৰতে সহ্য কৰাটো অত্যন্ত কঠিন কাৰণ তাৰিফ যুদ্ধখন যদিও মৰেটৰিয়াম দি থোৱা হৈছে 90 দিনৰ বাবে যদিও স্থগিত ৰখা হৈছে 90 দিনৰ বাবে সেই 90 দিন শেষ হ'বলৈ আৰু মাত্ৰ 2 মাহ বাকি আছে এতেকে এনে অৱস্থাত যদি ভাৰতৰ ওপৰত কিবা স্যাংচন আহি যায় অথবা পাকিস্তানৰ ওপৰতো কিবা স্যাংচন আহি যায় তেনেহলে কিন্তু দুইখন দেশৰ কাৰণে এটা কঠিন বিপৰ্যয়ৰ কঠিন অৱস্থাৰ সৃষ্টি হ'ব এনে অৱস্থাত পূৰ্ণ পৰ্যায়ৰ বিকল্প সন্ধান কৰাটো ভাৰতৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান সেয়েহে 15 দিন হৈ গ'ল ভাৰতে ৰণনীতি প্ৰস্তুত কৰোঁতে ভাৰতে ৰণকৌশল প্ৰস্তুত কৰোঁতে কিছু সময় লোৱাটো একান্ত স্বাভাৱিক কাৰণ ভাৰত এখন বিশাল দেশ অকল জনবসতিৰ ফালৰ পৰা নহয় এখন কনজিউমাৰ ৰাষ্ট্ৰ হিচাপে আৰু তাত যিমানখিনি বস্তু ব্যৱহাৰ হয় আমাৰ যিটো জিডিপিৰ যিটো আকাৰ তাৰ তুলনাত পাকিস্তান নিচেই নগণ্য এটা খেৰি ঘৰৰ ওপৰত হোৱা বোমাৰ আক্ৰমণ আৰু এটা 10 মহলীয়া ঘৰত হোৱা বোমাৰ আক্ৰমণৰ মাজত বহুত গুণগত পাৰ্থক্য আছে যুদ্ধ হলে ভাৰতৰ অৰ্থনৈতিক ক্ষতি বেছি হ'ব কাৰণ 10 মহলীয়া ঘৰৰ ওপৰত বোমা পৰিব পাকিস্তানত খেৰি ঘৰৰ ওপৰত বোমা পৰিব ক্ষতি বেছি নহয় এতেকে ভাৰতে ৰণকৌশল স্থিৰ কৰোঁতে 15 দিন নহয় তাতোতকৈ যদি বেছি দিন সময় লয় তাত আচৰিত হ'ব লগা একো নাই গ্ৰাফিক্সত দেখিব ভাৰতে ইতিমধ্যে হিন্দু জলবণ্টন চুক্তি ইতিমধ্যে স্থগিত ৰাখিছে এই হিন্দু জলবণ্টন চুক্তি মই ব্যাখ্যা কৰিম চুক্তি স্থগিতকৰণৰ ফলত কিন্তু তাৎক্ষণিকভাৱে আটাইবোৰ নদী নিয়ন্ত্ৰিত কৰিব পৰা হোৱা নাই 6খন নদী আছে এই আটাইবোৰ নদী একে সময়তে নিয়ন্ত্ৰিত কৰাটো অত্যন্ত কঠিন এই কথাটো সকলোৱে জানে যে নৈ বৈ থকা এটা ব্যৱস্থা যিটো ব্যৱস্থা তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰাটো কাৰিকৰীভাৱে একে সময়তে বা খুব সোনকালে সম্ভৱ নহয় কিন্তু পৰ্যায়ক্ৰমে নদীবোৰ নিয়ন্ত্ৰণ কৰিব পৰাৰ অৱকাশ এতিয়াও আছে পৰ্যায়ক্ৰমে নদীবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত ইতিমধ্যে আগবাঢ়িছে খেতিৰ বাবে পাকিস্তানৰ খেতিৰ বাবে যিখিনি পানীৰ প্ৰয়োজন হয় 80% পানী
ছখন নদীৰ পৰা আহে আৰু এই ছখন নদী ভাৰতীয় উৎসৰ পৰা পাকিস্তান হৈ পুনৰ ভাৰতত সোমাইছে নতুবা পাকিস্তান হৈ আৰব সাগৰত পৰিছে সিন্ধু বিয়াস শতদ্ৰু জিলাম সেনাব আৰু ৰাবি নদী এই ছখন নদীয়ে হৈছে সিন্ধু জলবণ্টন চুক্তিৰ অন্তৰ্গত আৰু এই ছখন নদীৰ জলপ্ৰবাহ যদি বন্ধ কৰি দিয়া হয় পাকিস্তানৰ 80% খেতিৰ বাবে পানী নোহোৱা হৈ যাব পশ্চিম দিশত থকা হিন্দু জিলাম আৰু সেনাব হৈছে পাকিস্তানৰ জীৱন ৰেখা পূব দিশত বাকি কেইখন নদী আছে শতদ্ৰু ৰাবি আৰু বিয়াস পশ্চিম দিশত যিখিনি আছে এই পশ্চিম দিশৰ নদীখিনি হৈছে সিন্ধু জিলাম আৰু সেনাব এই তিনিখন নদী পাকিস্তানৰ জীৱন ৰেখা শেহতীয়াকৈ সেনাব নদীৰ এটা বান্ধ বাগলিহাৰ অঞ্চলত যিটো বান্ধ আছে সেই বান্ধটো ভাৰতে নিয়ন্ত্ৰণ কৰি পেলাইছে তাক সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে যোৱা 10 দিনৰ ভিতৰত যথেষ্ট কষ্ট কৰি আৰু জম্মু কাশ্মীৰৰ যিটো বাগলিহাৰ জলবিদ্যুৎ প্ৰকল্প সেই প্ৰকল্পটোৱে বন্ধ কৰি দিয়া হৈছে আৰু তাৰ গেট বন্ধ কৰি দিয়া হৈছে যাৰ ফলত সেনাবৰ স্ৰোত পাকিস্তানলৈ বন্ধ হৈ গৈছে এটা সৰু ভিডিঅ डैम के गेट्स पूरे बंद कर दिए हुए हैं पानी रोक दिया गया नहीं तो पहले यहाँ पे काफ़ी हैवी फ्लो होता था पानी का ये पानी सीधे पाकिस्तान जाता था बहुत बढ़िया फैसला है इंडियन गवर्नमेंट का India has decided to suspend the Indus Waters Treaty with Pakistan following the terror attack in South Kashmir's Pahalgam. As part of this move, India has stopped the flow of water from the Baglihar hydroelectric power plant on the Chenab River in the J&K's Ramban district. The decision was taken during a cabinet committee on security meeting held on Wednesday, with visuals also emerging from the Salal Dam. সেনাব নদীৰ জলস্ৰোত বন্ধ কৰি দিয়া হৈছে যদিও বাকি কিখন নদীৰ জলস্ৰোত বন্ধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই কিন্তু জলবণ্টন চুক্তি স্থগিত কৰাৰ লগে লগে এটা লাভ হৈছে ভাৰতৰ সেইটো হৈছে যে 47 চনৰ পৰা ইয়াৰ যেতিয়া 60 চনত যেতিয়া এই জলবণ্টন চুক্তিখন স্বাক্ষৰ হ'ল তাৰ পিছৰ পৰা পাকিস্তানে এই নদীবিলাকৰ ডিচিল্টিং অৰ্থাৎ ইয়াত জমা হোৱা বোকাবোৰ আঁতৰাবলৈ সাফা কৰিবলৈ অনুমতি দিয়া নাছিল জলবণ্টন চুক্তি যেতিয়া স্থগিত হ'ল লগে লগে আমি এই নদীবিলাকৰ বান্ধবিলাকত জমা হোৱা বোকা আমি সাফা কৰিবলৈ সক্ষম হওঁ এক নম্বৰ যাৰ ফলত পানী স্টোৰ কৰাৰ পানী সংৰক্ষণ কৰাৰ বন্ধ কৰি দিয়াৰ পিছত পানী সংৰক্ষণ কৰাৰ যি পৰিখৰ সেই পৰিখৰ বৃদ্ধি পাব এক নম্বৰ দুই নম্বৰ কথা হ'ল যি সময়ত জলবণ্টন চুক্তি স্বাক্ষৰ কৰা হৈছিল সেই সময়ত এই কথাটো ভবা হোৱা নাছিল যে এই জলবণ্টন চুক্তি কেতিয়াবা স্থগিত ৰাখিব লাগিব অথবা জলপ্ৰবাহ কেতিয়াবা বন্ধ কৰিব লাগিব তেনে ধৰণৰ মেকানিজম তেনে ধৰণৰ ব্যৱস্থা নথকাৰ বাবে তাৎক্ষণিকভাৱে আমি এটো কৰিব পৰা নাছিলো এতিয়া যেহেতু জলবণ্টন চুক্তি স্থগিত হ'ল এতেকে অতিৰিক্ত ৰিজাৰ্ভাৰ আৰু তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰাৰ কাৰিকৰী কৌশল কাৰিকৰী ব্যৱস্থা আমি এতিয়া তাত ল'ব পাৰিম আৰু তৃতীয় কথাটো হ'ল যে পানীৰ বাবে পাকিস্তানে যিটো কষ্ট পাব সেই কষ্টটো কিন্তু পৃথিৱীৰ কোনো দেশতে আজিলৈকে পোৱা নাই এই কথাটোত আন্তৰ্জাতিক সম্প্ৰদায়ৰো আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ম এইকেইটা কথা এই জলবণ্টন চুক্তিৰ লগত জড়িত আহক গ্ৰাফিক্সত দেখিব যিকোনো আক্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে ভাৰতে কেইবাটাও দিশ বিবেচনা কৰিব লগা হৈছে ভাৰতবৰ্ষ বিশাল দেশ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষই 52 চনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে 19 মাহৰ মাত্ৰ জৰুৰী অৱস্থাৰ বাহিৰে ভাৰতত গণতন্ত্ৰ সদায় শক্তিশালী ৰূপত অৱস্থান গ্ৰহণ কৰিছে আৰু জনতাই যিমানেই শিক্ষিত হৈ আহিছে ভাৰতৰ গণতন্ত্ৰক অধিকতৰ শক্তিশালী কৰি তুলিছে
পাকিস্তানত 47 চনতে স্বাধীন হ'ল কিন্তু 1970 চনতহে প্ৰথম নিৰ্বাচনটো হৈছিল এতেকে পাকিস্তান আৰু ভাৰতৰ ৰাষ্ট্ৰৰ যিটো চৰিত্ৰ তাৰ মাজত গুণগত পাৰ্থক্য আকাশ পাতাল ইয়াৰ ভিতৰত যিবোৰ দিশ বিবেচনা কৰিব লাগিব সেই দিশবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে পাকিস্তানৰ চীনৰ লগত সম্পৰ্ক চীনৰ লগত সম্পৰ্ক পাকিস্তানৰ অত্যন্ত নিবিড় কাৰণ পাকিস্তানৰ লগত চীনৰ সম্পৰ্কৰ লগত চীনৰ অৰ্থনৈতিক আৰু ষ্ট্ৰেটেজিক সামৰিক কৌশলগত আৰু অৰ্থনৈতিক এই দুয়োটা দিশেই জড়িত হৈ আছে চীনৰ অৰ্থনৈতিক ভাগ্য আৰু সামৰিক কৌশলৰ ভাগ্য বহু পৰিমাণে পাকিস্তানৰ ভূখণ্ডৰ ওপৰত নিৰ্ভৰ কৰে পেহেলগাম ঘটনাৰ পিছত চীন আৰু পাকিস্তানে দুয়োখন দেশে একেটা সুৰতে কথা কৈছে পৃথিৱীৰ বাকীবোৰ দেশে সেই সুৰত কথা কোৱা নাই পৃথিৱীৰ বাকী সকলো ৰাষ্ট্ৰই ভাৰতক সন্ত্ৰাসৰ বিৰুদ্ধে একে মুখে একেলগে ভাৰতৰ সমৰ্থনত থিয় হৈছে কিন্তু পাকিস্তানে কি বিচাৰিছে পাকিস্তানে বিচাৰিছে যে যি সন্ত্ৰাসবাদী আক্ৰমণ কৰিছে যি আক্ৰমণকাৰী তেওঁলোক কোন দেশৰ হেতু স্থিৰ কৰিব লাগে তেওঁলোকে স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ দাবী কৰিছে য'ত পাকিস্তানে নিজে সহযোগ কৰিম বুলি কৈছে তেওঁলোকে সন্ত্ৰাসৰ বিৰুদ্ধে ভাৰতক সহায় কৰিম বুলি কোনোদিন কোৱা নাই অথবা সন্ত্ৰাসৰ বিৰুদ্ধে হোৱা যিকোনো কাৰ্য ব্যৱস্থাত ভাৰতৰ লগত থাকিম বুলি পাকিস্তানে কেতিয়াও কোৱা নাই একেটা সুৰতে চীনেও কৈছে যে স্বচ্ছ আৰু নিৰপেক্ষ তদন্ত লাগিব সেই সন্ত্ৰাসবাদীবোৰ ক'ৰ আছিল কোন দেশৰ নাগৰিক তেওঁলোকে কোনে পঠাইছে অৰ্থাৎ এই কথাটো স্পষ্ট যে পাকিস্তান আৰু চীন দুয়ো একে পক্ষত থিয় হৈছে আৰু ভাৰতে এতিয়া দুটা মৰ্চাৰ লগত একেলগে সন্মুখীন হ'ব লগা হৈছে এই কথাটো ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান পেহেলগামৰ ক্ষেত্ৰত চীন আৰু পাকিস্তান একে সুৰতে কথা কোৱাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ গ্ৰাফিক্সত দেখিব চীন দেশে পাকিস্তানৰ লগত শত্ৰুতা কৰিব নোৱাৰে ইয়াৰ মূল কাৰণটো হ'ল চাইনা পাকিস্তান ইকনমিক কৰিডৰ চাইনা পাকিস্তান ইকনমিক কৰিডৰ এনেকুৱা এটা পথ যিটো পথ 3000 কিলোমিটাৰ জোৰা এটা পথ জিনজিয়াং প্ৰদেশৰ পৰা চীনৰ জিনজিয়াং প্ৰদেশৰ পৰা যিটো কাছগড় বুলি যিটো অঞ্চল আছে এই কাছগড়ৰ পৰা পাকিস্তান হৈ পিঅ'কে হৈ পাকিস্তান অকুপাইড কাশ্মীৰ হৈ তাৰ পিছত পাকিস্তানৰ মূল ভূখণ্ডত প্ৰৱেশ কৰি আৰব সাগৰৰ পাকিস্তানৰ গাউদাৰ বন্দৰলৈকে এই 3000 কিলোমিটাৰ জোৰা এটা পথ আছে যিটো প্ৰশস্ত পথ চীনৰ অৰ্থনীতিৰ বাবে আৰু ৰণকৌশলগত কাৰণত জীৱন ৰেখা স্বৰূপ এই ৰাস্তাটোৰ বাবে পাকিস্তানৰ লগত চীনে কেতিয়াও শত্ৰুতা কৰিব নোৱাৰে আপোনালোকে জানে যে পাকিস্তান অকুপাইড কাশ্মীৰ বালুচিস্তান বাল্টিস্তান এই নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স পাকিস্তানৰ এই ৰাজ্যবিলাকত ডাঙৰ ডাঙৰ বিদ্ৰোহ হৈ আছে আৰু সন্ত্ৰাসবাদীৰ এইবোৰ ঘাটি যোৱা 30 বছৰে যেতিয়া এই 3000 কিলোমিটাৰ জোৰা ৰাস্তাটো কাৰাকোৰম হাইৱে যিটো কাৰাকোৰম হৈ পেলাই যিটো ৰাস্তা বনাইছিল চীন দেশে তাৰ শ্ৰমিক নিয়োগ কৰিছিল ইঞ্জিনিয়াৰ নিয়োগ কৰিছিল ডাঙৰ কনষ্ট্ৰাকশ্যন কোম্পানীয়ে ৰাস্তাটো বনাইছিল এজনো চীনা মানুহক সন্ত্ৰাসবাদীয়ে কেতিয়াও অপহৰণ কৰাৰ কোনো নজিৰ নাই এজনো চীনা মানুহক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ কোনো নজিৰ নাই কাৰণ চীনৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এই সন্ত্ৰাসবাদীসকলৰ লগত এটা সদ্ভাৱ বজাই ৰাখিছিল আৰু এই সদ্ভাৱ কি যে সন্ত্ৰাসবাদীক যিবোৰ উগ্ৰপন্থী সংগঠন আছে যিবোৰ বিচ্ছিন্নতাবাদী সংগঠন আছে যিবোৰ মৌলবাদী সংগঠন আছে তেওঁলোকক টকা দিয়ে আৰু তেওঁলোকে এই টকাৰ বিনিময়ত অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰে আৰু চীনা ইঞ্জিনিয়াৰ চীনা কোম্পানীৰ মানুহক
কেতিয়াও একো দিগদাৰ নিদিয়ে এই কাৰাকোৰম হাইৱেৰ মাত্ৰ 15% চীন দেশত আছে কাছগড়ৰ পৰা পাকিস্তানৰ সীমান্তলৈকে মাত্ৰ 15% 85% পথ পাকিস্তানৰ মাজেদি গৈছে গতিকে চীনৰ মালিকানাধীন যিটো ৰাস্তা 85% পাকিস্তানৰ মাজেদি গৈছে সেই ৰাস্তাটোৰ স্বাৰ্থতেই আৰু যিটো গাউদাৰ পোৰ্টত বন্দৰত লগ লাগিছে সেই ৰাস্তাটোৰ স্বাৰ্থতেই চীনে কেতিয়াও পাকিস্তানৰ শত্ৰুতা কৰিব নোৱাৰে এতেকে পৰিস্থিতি যিয়েই নহওক লাগিলে ভাৰত সাজু থকা উচিত যে চীন আৰু পাকিস্তান একেলগে থাকিব এই সত্যক আজিৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত আমি অস্বীকাৰ কৰিব নোৱাৰো মই এইখিনিতে সৰুকৈ এটা স্কেচ দেখুৱাব খুজিছো CPEC যিটো কৰিডৰ CPEC বুলি যিটো কয় চাইনা পাকিস্তান ইকনমিক কৰিডৰ এইটোৰ চেহেৰাটো কেনেকুৱা আপোনালোকক মই এবাৰ এটা সৰু স্কেচ দেখাব খুজিছো কাছগড়ৰ পৰা গাউদাৰ বন্দৰলৈকে 3000 কিলোমিটাৰ আৰু ৰাস্তাটো এনেকুৱা বেয়া ৰাস্তা নহয় যে তাত ভ্ৰমণ কৰাৰ অনুপযোগী ই এটা অত্যন্ত প্ৰশস্ত ৰাস্তা যথেষ্ট শক্তিশালী ৰাস্তা আৰ্টিলাৰী যিকোনো হেভি ভেহিকল যিকোনো উচ্চ ওজন থকা বেছি ওজন থকা গাড়ী এই ৰাস্তাৰ ওপৰেদি পাৰ হ'ব পাৰে ৰাস্তাটোৰ এটা সৰু ভিডিঅ' আমি চাওঁ ফ'ৰ লেন যুক্ত এই ৰাজপথেদি 3000 কিলোমিটাৰ জোৰা ৰাজপথেদি চীনে পাকিস্তানলৈ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰে চীনে গাউদাৰ বন্দৰেদি নিজৰ সামগ্ৰী তেওঁলোকে এক্সপোৰ্ট কৰে তেওঁলোকে ৰপ্তানি কৰে আৰু গাউদাৰ পোৰ্টটো তেওঁলোকৰ এটা ডাঙৰ ব্লু ৱাটাৰ ষ্ট্ৰেটেজিক পোৰ্ট যিটো তেওঁলোকক আৰব সাগৰত তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে অত্যন্ত জৰুৰী এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব যুদ্ধৰ প্ৰাক মুহূৰ্তৰ চিন্তাৰ কি গতি লয় পুনৰ ঘূৰি আহিছো সাৰাংশৰ মজিয়ালৈ বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলো যে যিকোনো পৰিস্থিতিত চীন আৰু পাকিস্তান একেলগে থাকিব এই সত্যতা এই বাস্তৱিকতা অস্বীকাৰ কৰাৰ কোনো উপায় নাই অৰ্থনৈতিক কাৰণত সামৰিক কৌশলগত কাৰণত ৰাজনৈতিক কাৰণত চীন আৰু পাকিস্তান একেলগ হৈ থকাটো সুনিশ্চিত গ্ৰাফিক্সত দেখিব চীনে পাকিস্তানক অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদেৰে যথেষ্ট পৰিমাণে সহায় কৰি থৈছে ইতিমধ্যেই বহু দিনৰ পৰা চীনে পাকিস্তানক অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰি আছে লগতে টকা পইচাৰ যোগান ধৰিছে কিন্তু পাকিস্তানৰ সমস্যাটো হৈছে কি যে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাটো ইমানেই সংগীন যে এওঁলোকে ডিফেন্স বাজেটটো বঢ়াই গৈ থাকে যোৱা বছৰ 24% বৃদ্ধি কৰিছে প্ৰতিৰক্ষা বাজেট তেওঁলোকে 24% বৃদ্ধিহে কৰিছে কিন্তু পইচাটো নাই এতেকে চীনৰ পৰা তেওঁলোকে অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰোতে LOCD মানে নগদ ধন দি কিনিব নোৱাৰে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ আগত আনে আৰু পইচাটো টকা পইচা যিখিনি দিব লাগে সেইখিনি লাহে লাহে ইনষ্টলমেন্টত দিয়ে যাৰ কাৰণে চীনে একেকোবে বহুত অস্ত্ৰ তেওঁলোকক যোগান নধৰে একেবাৰতে বহুত অস্ত্ৰ যোগান ধৰিলে পাকিস্তানে ধন টকা পইচা দিব নোৱাৰা হলে চীনৰ লোকসান হ'ব সেই কাৰণে পৰ্যায়ক্ৰমে এনেবোৰ যোগান ধৰে শেহতীয়াকৈ পেহেলগাম কাণ্ডৰ পিছতো চীনে পাকিস্তানক বহু গোলা বাৰুদৰ অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰিছে বুলি অভিযোগ উঠিছে কিন্তু ইয়াৰ নিশ্চিত কোনো প্ৰমাণ আমি পোৱা নাই CPEC অৰ্থাৎ মই আপোনালোকক যিটো পথ দেখুৱাই দিলো চাইনা পাকিস্তান ইকনমিক কৰিডৰ
এই পথেৰে অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰাটো একেবাৰে সহজ একেবাৰে প্ৰশস্ত পথ ট্ৰাকত উঠাই দিলে অস্ত্ৰ শস্ত্ৰ আহি যায় চীনে সময়ে সময়ে সমৰ সজ্জাৰো প্ৰদৰ্শন কৰে এইটো খুব গুৰুত্বপূৰ্ণ কথা চীনে 1962 চনত ভাৰতৰ লগত যিখন যুদ্ধ কৰিছিল আৰু আমাৰ অৰুণাচল প্ৰদেশৰ বম দিনালৈকে চীনা সৈনিক আহিছিল এই 62 চনৰ যুদ্ধৰ পিছৰ পৰা আজিলৈকে চীনে কিন্তু এখনো পূৰ্ণ পৰ্যায়ৰ যুদ্ধত অৱতীৰ্ণ হোৱা নাই চীনে দক্ষিণ চীন সাগৰত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ বাবে যুদ্ধ জাহাজ কিছুমান চলাই থাকে মাজে মাজে যুদ্ধ জাহাজ প্ৰদৰ্শন কৰে আৰু মাজে মাজে টাইৱানক তেওঁলোকৰ চিৰবৈৰী টাইৱানক মাজে মাজে মৌখিক ভাবুকি দিয়ে অথবা তেওঁলোকৰ কাষেদি যুদ্ধ জাহাজ পাৰ কৰে সেইখন দেশৰ কাষেদি যুদ্ধ জাহাজ পাৰ কৰে টাইৱানৰ জলৰাশিত টাইৱানৰ যি আধিপত্য থকা জলৰাশি তাত মাজে মাজে যুদ্ধ জাহাজ প্ৰৱেশ কৰে ইয়াৰ বাহিৰে চীনে 62 পিছৰ পৰা আজিলৈকে কোনো যুদ্ধত অৱতীৰ্ণ হোৱা নাই কিন্তু চীনে সামৰিক সমৰ সজ্জা প্ৰদৰ্শন কৰাত চীনৰ ওপৰত কোনো নাই বছৰত 3-4 বাৰ চীনে ৰাজহুৱাভাৱে সমৰ সজ্জা প্ৰদৰ্শন কৰে ইয়াৰ কাৰণটো হ'ল চীনে নিজৰ দেশৰ মানুহখিনিৰ মনোবল বৃদ্ধি কৰে আৰু ভীতিগ্ৰস্ত কৰি ৰাখে চীন দেশৰ কমিউনিষ্ট একনায়কত্ববাদী শাসনৰ ওপৰত ৰুষ্ট মানুহৰ সংখ্যা কম নহয় ইতিমধ্যেই টিয়েনমেন স্কোৱাৰত যি ছাত্ৰ বিদ্ৰোহ হৈছিল এই ছাত্ৰ বিদ্ৰোহে প্ৰমাণ কৰিছিল যে চীনত গণতন্ত্ৰৰ প্ৰতি আগ্ৰহী জনগণ বা নাগৰিক বহুত আছে চীনে অস্ত্ৰ আৰু সমৰ সজ্জা প্ৰদৰ্শন কৰি এটা বস্তু প্ৰতিপন্ন কৰিব বিচাৰে যে PLA পিপলছ লিবাৰেশ্যন আৰ্মি তেওঁলোকৰ যিটো সেনাবাহিনী এইটো চৰকাৰৰ লগত আছে আৰু চৰকাৰ এই ধৰণৰ সামৰিক সজ্জাৰে সজ্জিত যাৰ কাৰণে যিকোনো বিদ্ৰোহ যিকোনো প্ৰতিবাদ ই মহিমূৰ কৰিব পৰা অৱস্থাত আছে এই সমৰ সজ্জা প্ৰদৰ্শনৰ একমাত্ৰ কাৰণ এইটোৱেই ইয়াৰ বাহিৰে চীনে অৰ্থনৈতিক যি আগ্ৰাসন আৰম্ভ কৰিছে সেই অৰ্থনৈতিক আগ্ৰাসনে চীনক যিমান লাভান্বিত কৰিছে যুদ্ধই সিমান লাভান্বিত নকৰে এই কথাটো চীন দেশে ভালদৰে বুজি পায় চীনৰ সমৰ সজ্জাৰ এটা সামান্য প্ৰদৰ্শন এটা সৰু ভিডিঅ' আমি চাই লওঁ China has showed off some of the most advanced weaponry in the world with a huge military parade in Beijing. In a full display of power for its rivals, they've unveiled a new range of high-tech military weapons for the very first time. One of those is this intercontinental ballistic missile. It can carry up to 10 nuclear warheads and can reach the United States in as little as 30 minutes. With a range of 9,000 miles, it can fly further than any other nuclear missile in the world. ভাৰতৰ সমৰ সজ্জা আপোনালোকক দেখুৱাম কিন্তু চীনৰ সমৰ সজ্জা যিখিনি দেখিছে সেই গোটেই মিছাইলবোৰ পাকিস্তানক যোগান ধৰা নাই সেইবোৰ নিজ দেশত ৰাখিছে পাকিস্তানক যোগান ধৰা গোলা বাৰুদ আৰু মাৰণাস্ত্ৰ আৰ্টিলাৰী এই বিষয়ে মই আপোনালোকক কম কিন্তু এতিয়া মই আপোনালোকক দেখুৱাব কৈছো পাকিস্তান আৰু ভাৰতৰ সমৰ সজ্জাৰ তুলনামূলক এটা বিৱৰণ আহক গ্ৰাফিক্সত দেখিব ভাৰতৰ স্থলসেনাৰ মুঠ বাহন 1,48,594 খন পাকিস্তানৰ স্থলসেনাৰ মুঠ বাহন 17,516 খন ভাৰতৰ টেংক আছে 4,201 খন আৰু পাকিস্তানৰ টেংক আছে 2,627 খন ভাৰতৰ যুঁজাৰু হেলিকপ্টাৰ আছে 80 খন পাকিস্তানৰ যুঁজাৰু হেলিকপ্টাৰ আছে মাত্ৰ 57 খন পাকিস্তান সেনাৰ হেলিকপ্টাৰ আছে ভাৰতীয় সেনাৰ হেলিকপ্টাৰ আছে 899 খন পাকিস্তানী হেলিকপ্টাৰ আছে সেনাৰ হেলিকপ্টাৰ আছে 373 খন ভাৰতৰ মুঠ যুদ্ধ বিমান 513 খন পাকিস্তানৰ যুদ্ধ বিমান 328 খন ভাৰতীয় বায়ু সেনাৰ মুঠ বিমান আছে 2229 খন আৰু পাকিস্তান বায়ু সেনাৰ মুঠ বিমান আছে 1399 খন ভাৰতৰ সক্ৰিয় সেনাৰ সংখ্যা 14,55,440 14,55,440
পাকিস্তানৰ সক্ৰিয় সেনাৰ মুঠ সংখ্যা হৈছে মাত্ৰ 6,54,000 ভাৰতৰ আছে ৰাফেল আৰু SU-30 MK1 আৰু আছে তেজছ পাকিস্তানৰ আছে JF-17 F-16 ফাইটাৰ প্লেন ভাৰতৰ মুঠ সমৰসজ্জিত বাহন আৰ্মাৰ্ড ভেহিকল আৰ্টিলাৰী 1,48,000 খন 1,48,000 খন আছে পাকিস্তানৰ মুঠ সমৰসজ্জিত বাহন আছে 17,516 খন নিচেই নগণ্য ভাৰতৰ আৰ্টিলাৰীৰ সংখ্যা 3,975 আৰু পাকিস্তানৰ আৰ্টিলাৰীৰ সংখ্যা 2,629 ভাৰতৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ সংখ্যা 2খন এয়াৰক্ৰাফ্ট কেৰিয়াৰ মই আপোনাক অলপ পিছত দেখুৱাম আৰু পাকিস্তানৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ সংখ্যা নাই 0 আজিলৈকে চীনেও তেওঁলোকক যোগান ধৰা নাই এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ ভাৰতৰ নৌবাহিনীৰ মুঠ জাহাজ 293 খন আৰু কেনেকুৱা ধৰণৰ জাহাজ আছে মই অলপ পিছত আপোনালোকক দেখুৱাম পাকিস্তানৰ নৌবাহিনীৰ মুঠ জাহাজ আছে 121 খন ভাৰতৰ ডেষ্ট্ৰয়াৰ মিসাইল আছে 13টা আৰু পাকিস্তানৰ এটাও নাই চীনে ডেষ্ট্ৰয়াৰ মিসাইল দিয়া নাই ভাৰতৰ সাবমেৰিন আছে 18খন পাকিস্তানৰ আছে 8খন শেহতীয়াকৈ নতুনকৈ চীনে পাকিস্তানৰ সাবমেৰিন পাকিস্তানক সাবমেৰিন যোগান ধৰিছে কিন্তু সেই সাবমেৰিন কোনে চলাব চীনা নৌ বিষয়ে চলাব নে পাকিস্তানী নৌ বিষয়ে চলাব সেই কথাটো এতিয়াও নিশ্চিত হোৱা নাই সামৰিক শক্তিত ভাৰতৰ স্থান চতুৰ্থ পৃথিৱীৰ ভিতৰত আৰু পাকিস্তানৰ স্থান আছে 12 নম্বৰত দ্বাদশ স্থানত এতেকে ভাৰতৰ সামৰিক শক্তিৰ তুলনাত পাকিস্তানৰ সামৰিক শক্তি নিচেই সামান্য যুদ্ধ হলে পাকিস্তান দলিচ্ছাত হৈ যোৱাটো একেবাৰে নিশ্চিত মই এতিয়া আপোনালোকক ভাৰতৰ এখন যুদ্ধ জাহাজ দেখুৱাব খুজিছো যিখনৰ প্লেটফৰ্মৰ পৰা আমি প্ৰত্যক্ষভাৱে মিসাইল নিক্ষেপ কৰিব পাৰো 100 কিলোমিটাৰ দূৰলৈ যায় আহক যুদ্ধ জাহাজখন চাই Now, in the aftermath of the Pahalgam attack that claimed 26 lives, Indian warships have conducted multiple anti-ship firings in the Arabian Sea, demonstrating their preparedness for long-range position strikes. The Indian Navy said it is combat ready to protect the nation's interests. These are the images released by the Indian Navy. BrahMos anti-ship and anti-surface cruise missiles are being fired from warships in the middle of the sea. These warships include Kolkata-class destroyers and the Nilgiri and Krivak-class frigates. এনে ধৰণৰ যুদ্ধ জাহাজৰ পৰা আমি ব্ৰাহ্মছ মিসাইল আমি মাছ সাগৰৰ পৰা হাই সিৰ পৰা আমি নিক্ষেপ কৰিব পৰা অৱস্থাত আছো আৰু পাকিস্তানৰ এখনো যুদ্ধ জাহাজ আজি পৰ্যন্ত নাই মই এতিয়া ভাৰতীয় সমৰসজ্জাৰ এটা সৰু ভিডিও আপোনালোকক দেখুৱাব খোজো যে আমাৰ সামৰিক শক্তি কিমান আছে কিন্তু প্ৰিয় দৰ্শক মই এইখিনিতে এটা কথা কৈ থওঁ যে ভাৰতৰ সমগ্ৰ সামৰিক শক্তি আপোনালোকৰ সন্মুখত ৰাজহুৱা কৰাৰ অনুমতি আমাক প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিয়া নাই গতিকে আমি আংশিকভাৱেহে তাক প্ৰদৰ্শন কৰিব পাৰিম কাৰণ শত্ৰু ৰাষ্ট্ৰই সেইবোৰ দৃশ্যমান সেইবোৰ চকুত পৰিব পৰা আশংকাত আমি সকলোবোৰ আপোনালোকক প্ৰদৰ্শন কৰিব নোৱাৰো যিখিনি আপোনালোকক দেখুৱাম তাতকৈ বহুত বেছি শক্তিশালী মাৰণাস্ত্ৰ ভাৰতৰ আছে আহক আমি চাই লওঁ সামৰিক শক্তিৰ কি অংশ India boasts the world's 4th largest military, while Pakistan's ranks 12th.
These twin colossal fighting machines help India to rapidly deploy air power anywhere and the ability to serve as a command center for joint operations. India is a true blue ocean navy. India also has a robust satellite-based surveillance and advanced missile defense system like S-400, giving it a 360-degree edge over its western neighbor. Simply put, while both are nuclear-armed nations, India is a military powerhouse with technological depth, strategic alliances and battlefield experience. Pakistan, despite the bluster, is vastly outmatched and knows it. সামৰিক শক্তি সিমানখিনিয়ে নহয় আৰু আছে মাৰণাস্ত্ৰ যিবোৰ আপোনালোকৰ সন্মুখত মই দেখুৱাম যে স্থল বাহিনীয়ে কি ধৰণে যুদ্ধ কৰিব পৰা অৱস্থা ভাৰতৰ আছে এবাৰ চাই লওঁ क्या आप जानते हैं भारतीय सेना के पास ऐसी आर्टिलरी गन्स हैं जो दुश्मनों को दूर से ही नेस्तनाबूद कर सकती हैं? आइए जानते हैं टॉप 5 आर्टिलरी गन्स के बारे में। नंबर 5 K9 वज्र टी। यह एक सेल्फ प्रोपल्ड हॉविट्जर है। 52 कैलिबर की यह तोप 40 किलोमीटर तक की मारक क्षमता रखती है। नंबर 4 M77 अल्ट्रा लाइट हॉविट्जर। ये हल्की लेकिन शक्तिशाली है। इसे पहाड़ी क्षेत्रों में आसानी से तैनात किया जा सकता है। इसकी मारक क्षमता लगभग 30 किलोमीटर है। नंबर 3 धनुष हॉविट्जर। ये 38 किलोमीटर तक सटीक निशाना लगाने में सक्षम है। इसे गन कैरेज फैक्ट्री जबलपुर में विकसित किया गया है। नंबर 2 ATAGS एडवांस्ड टावर्ड आर्टिलरी गन सिस्टम। ये 48 किलोमीटर से भी अधिक की मारक क्षमता रखती हैं। इसमें आधुनिक फायर कंट्रोल सिस्टम और ऑटोमेटिक लोडिंग सिस्टम है। नंबर 1 बोफोर्स FH-77B कारगिल विजय का नायक। 30 किलोमीटर तक घातक हमला, सटीकता और विश्वसनीयता की मिसाल। ये हैं भारतीय सेना की सबसे खतरनाक आर्टिलरी। মাত্ৰ 5 বিধ অস্ত্ৰ মই প্ৰদৰ্শন কৰিছোঁ বফৰ্ছ 1 নম্বৰত আছে আৰু 48 কিলোমিটাৰ পৰ্যন্ত শত্ৰুৰ শিবিৰত ই আক্ৰমণ কৰিব পাৰে এইটো এটা অদ্ভুত ধৰণৰ শক্তি আৰু ইয়াৰ পিছত মই যিটো দেখুৱাম হেতু হৈছে যে প্ৰতি সেকেন্ডত এটাকৈ মিসাইল উৰে প্ৰতি সেকেন্ডত শত্ৰুৱে উশাহ ঘূৰাবলৈ সময় নোপোৱাকৈ গোলা ওলাই যায় মিসাইল ওলাই যায় আপোনালোকে চাওক সেই ভিডিঅ'টো ভাৰতৰ এই মাৰাত্মক শক্তিৰ সন্মুখত পাকিস্তানৰ শক্তি একেবাৰে নগণ্য পাকিস্তান যেতিয়া বাংলাদেশৰ লগত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত 1971 চনত যেতিয়া পাকিস্তানে ভাৰতৰ লগত যুদ্ধ কৰিছিল পাকিস্তানৰ সামৰ্থ্য আছিল মাত্ৰ 14 দিন যুদ্ধ কৰাৰ আৰু আজি ভাৰতৰ যিটো সামৰ্থ্য আৰু পাকিস্তানৰ যিটো দুৰ্বলতা তাত এই 14 দিন 4 দিনলৈ অৱনমিত হৈছে 4 দিনতকৈ বেছি দিন যুদ্ধ পাকিস্তানে চলাব নোৱাৰে ইয়াৰ কাৰণসমূহ মই ব্যাখ্যা কৰিম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো খাৰাংখৰ মজিয়ালৈ বিৰতিৰ পূৰ্বে মই আপোনালোকক কৈছিলোঁ যে মাত্ৰ 4 দিনৰ জোখাৰে যুদ্ধ কৰিব পৰা সামৰ্থ্য পাকিস্তানৰ আছে কিয় গ্ৰাফিক্সত দেখিব কিন্তু চীনৰ নীৰৱ চিহ্ন সহায়ৰ পিছতো সামৰিক দিশৰ পৰা পাকিস্তান দুৰ্ঘোৰ সংকটত পৰিছে চীনে ইতিমধ্যে পাকিস্তানক দিয়া মাৰণাস্ত্ৰবোৰৰ সৰহভাগৰ এটা নতুন উৎপাদন নাই যেনেকৈ আপোনাৰ মোবাইল ফোনৰ 5 বছৰ পুৰণা হৈ গলে নতুন প্ৰডাকশন নাথাকে আপুনি তাৰ পাৰ্টস বিচাৰি নাপায় মটৰ গাড়ীৰ তেনেকৈ নতুন মডেল ওলাই যায় পুৰণা মডেলৰ পাৰ্টস বিচাৰি নাপায় একে ধৰণৰ অৱস্থা হৈছে যে এই মাৰণাস্ত্ৰসমূহৰ যিবোৰ গোলা বাৰুদ এতিয়া এই গোলা বাৰুদবোৰ চীনে আৰু নতুনকৈ উৎপাদন কৰা নাই আৰু ইয়াৰ এই মাৰণাস্ত্ৰসমূহৰ যিবোৰ স্পেয়াৰ পাৰ্টস এই স্পেয়াৰ পাৰ্টবোৰ এতিয়া চীনে নবনায় কাৰণ চীনে নতুন নতুন মাৰণাস্ত্ৰ ইতিমধ্যে উৎপাদন কৰিছে 2014 চনতেই যিবোৰ মাৰণাস্ত্ৰ পাকিস্তানে চীনৰ পৰা কিনিছিল সেই মাৰণাস্ত্ৰবোৰৰ স্পেয়াৰ পাৰ্টস গোলা বাৰুদ এতিয়া মাত্ৰ 4 দিনৰ জোখাৰেহে মজুত আছে আৰু নতুনকৈ গোলা বাৰুদ আৰু মাৰণাস্ত্ৰ বা স্পেয়াৰ পাৰ্টস যোগান ধৰাটো চীনৰ বাবে আজিৰ দিনটোত অসম্ভৱ
এনে অৱস্থাত নতুনকৈ গোলা বাৰুদ কিনিব লাগিব, নতুনকৈ মাৰণাস্ত্ৰ ক্ৰয় কৰিব লাগিব পাকিস্তানে, যিটোৰ বাবে পাকিস্তানৰ হাতত সময় তেনেই কম বা সীমিত। সেয়েহে 4 দিন যুদ্ধ কৰাৰ পিছত চীনৰ যদি প্ৰত্যক্ষ সহযোগ নহয় তেনেহ'লে পাকিস্তানে ভাৰতৰ লগত যুদ্ধ সামৰিব লাগিব। 71 চনৰ দৰেই আত্মসমৰ্পণ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এই মুহূৰ্তত এই বিষয়টোক কেন্দ্ৰ কৰি পাকিস্তান পেপুৱা লাগিছে আৰু কি ধৰণৰ কৌশল গ্ৰহণ কৰিব পাৰে ভাৰতে তাক লৈ পাকিস্তান অত্যন্ত চিন্তিত। পাকিস্তানে যে মাত্ৰ 4 দিনেৰেহে কেৱল যুদ্ধ কৰাৰ সামৰ্থ্য আছে এই কথা মই কোৱা নাই। আন্তৰ্জাতিক যি বাৰ্তা সংস্থা আছে তেওঁলোকে কি কয় শুনি লওক। Pakistan has procured 9 medium-range surface-to-air missile systems called the HQ-16 from China. The missiles are a key component of Pakistan's air defense system. But China is unable to supply the spare parts for these missiles, which is raising severe questions on the logistical shortcomings of the country. ইমানবোৰ ডাঙৰ মিসাইল থকা সত্ত্বেও পাকিস্তানে সেই মিসাইলবোৰ নিক্ষেপ কৰাটো অসম্ভৱ, কাৰণ ইয়াৰ স্পেয়াৰ পাৰ্ট আৰু গোলা বাৰুদ এই মুহূৰ্তত মজুত নাই। গ্ৰাফিক্সত দেখিব পাকিস্তানৰ ভিতৰৰ পৰিস্থিতি একেবাৰে শোচনীয়। ভাৰতে যেতিয়াৰ পৰা কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰিলে, যেতিয়াৰ পৰা অৰ্থনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰিলে, পাকিস্তানৰ ষ্টক মাৰ্কেটৰ সূচকাংক 3500 পইণ্ট তললৈ নামি গ'ল। নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স বৰ্তমান পাকিস্তান চৰকাৰৰ নিয়ন্ত্ৰণত নাই বুলি ক'লেই হয়। বাল্টিস্তান, খাইবাৰ পাখতুনখাৱা এই প্ৰভিন্সবিলাক, এই ৰাজ্যবিলাক, এই অঞ্চলবিলাক কাৰ্যতঃ বিদ্ৰোহী দখলত আছে। পাকিস্তান সেনাৰ লগত সদায়েই তেওঁলোক যুদ্ধত লিপ্ত। ভাৰতৰ পৰা খাদ্যৰ যোগান বন্ধ হৈ যোৱাৰ ফলত এতিয়া তীব্ৰ খাদ্য সংকটৰ অৱস্থা বিদ্যমান। এনে অৱস্থাত ভাৰতে যিকোনো ব্যৱস্থাই লওক কিয় পাকিস্তান বিপুলভাৱে ক্ষতিগ্ৰস্ত হ'ব। সমগ্ৰ ভাৰতবৰ্ষই যি একতা প্ৰদৰ্শন কৰিছে, হিন্দু মুছলমান সকলোৱে একেলগে লগ লাগি যি একতা প্ৰদৰ্শন কৰিছে, কাশ্মীৰবাসীয়ে যেনেকৈ সন্ত্ৰাসৰ বিৰুদ্ধে একে স্বৰে একে মুখে থিয় হৈছে, তাৰ সন্মুখত ভাৰতৰ সমৰসজ্জাৰ সন্মুখত পাকিস্তান একেবাৰে পেপুৱা লগাটো নিশ্চিত আৰু কাললৈ ক্ষতি হোৱাটো নিশ্চিত। পাকিস্তানৰ ভিতৰ চৰাৰ অৱস্থা মই আপোনালোকক দেখুৱাব খুজিছোঁ বাল্টিস্তানৰ এটা প্ৰতিবাদ। এইবাৰ মই দেখুৱাব খুজিছোঁ পাকিস্তানৰ আটাইতকৈ ডাঙৰ ৰাজ্য বালুচিস্তানৰ এটা প্ৰতিবাদ, য'ত 47 চনৰ পৰাই বিচ্ছিন্নতাবাদী আন্দোলন চলি আছে। আহক বালুচিস্তানৰ এটা প্ৰতিবাদ চাই লওঁ। जब दस्ते सितम आवाजों को खामोश कराया करता था, जब अहले खिरद की सोचों पर एक खौफ का पहरा रहता था, जब जुल्म की हर यलगार यहाँ मजलूम मुसलसल सहता था, अब जाग उठा है ये देश हमारा, अब जाग उठा है देश मेरा, अब यलगारों की कर नहीं है हक हमारा है। বালুচিস্তানত সৃষ্টিশীল শিল্পীসকলে বহুত গান লিখিছে আৰু এই গানবিলাক কেৱল বালুচিস্তানত নহয়, সমগ্ৰ পাকিস্তান আনকি আফগানিস্তানতো খুব জনপ্ৰিয়। কিন্তু সীমিত সময়ৰ বাবে মই আটাইবোৰ গান আপোনালোকক শুনাব নোৱাৰিম। আহক বালুচিস্তানৰ প্ৰতিবাদৰ আন এক অধ্যায়।
বালুচিস্তান সদায় উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা ঘটি থাকে আৰু উগ্ৰপন্থীৰ আক্ৰমণ সৰু সুৰা নহয় অলপতে আজি কেইদিনমানৰ আগতে আপোনালোকে দেখিলে এখন ৰেল হাইজেক কৰি পেলাই তেওঁলোকে সেনা বাহিনীৰ লোকক হত্যা কৰিলে আৰু 27 জন নিৰীহ ৰেল যাত্ৰীক হত্যা কৰিলে সেনা বাহিনীৰ লোকক তেওঁলোকে এক প্ৰকাৰ অপহৰণ কৰি লৈ গ'ল সেইখন বালুচিস্তানত কি ধৰণৰ উগ্ৰবাদী ঘটনা ঘটে তাৰ এখন ছবি মই আপোনালোকক দেখুৱাব খুজিছো পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰদেশ যি বিচ্ছিন্নতাবাদী আন্দোলনত জড়িত People running for cover amid gunfire. Vehicles set on fire, smoldering and charred. A truck riddled with bullet holes, tires flattened, bodies strewn on ground. All telltale signs of a violent struggle for an independent state of Balochistan. Here Pakistaner ভিতৰৰ অৱস্থা বাল্টিস্তান খাইবৰ পাখতুনখাৱা বালুচিস্তান এইবিলাকত সকলোতে আন্দোলন চলি আছে আৰু উগ্ৰপন্থী সক্ৰিয়তা সদায় অব্যাহত আছে তেনেকুৱা অৱস্থাত পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰে অলপতে এটা ভাষণ দিছে আৰু এই ভাষণত তেওঁ কৈছে যে বালুচিস্তান পাকিস্তানৰ অংশ আৰু ই সদায় অংশ হৈ থাকিব বালুচিস্তানৰ বিদ্ৰোহীসকলৰ বিপক্ষে তেওঁ কৈছে যে তহঁতৰ 10টা প্ৰজন্ম পাৰ হৈ গলেও বালুচিস্তান পাকিস্তানৰ পৰা বিচ্ছিন্ন নহয় আসিম মুনিৰৰ সেই বক্তব্য আমি শুনি লওঁ और बलूचिस्तान जो है जो कि पाकिस्तान की डेस्टिनी है ठीक है जो कि पाकिस्तान के माथे का झूमर है तुम 1500 बंदे कहोगे कि जी हम इसको ले जाएंगे तुम्हारी अगली 10 नस्लें भी नहीं लेके जा सकती জেনাৰেল মুনিৰে কৈছে যে 10টা প্ৰজন্ম লাগি যাব তোমালোকৰ পাকিস্তান বালুচিস্তানক পাকিস্তানৰ পৰা বিচ্ছিন্ন কৰিবৰ বাবে আৰু ইয়াৰ বিপৰীতে বালুচ লিবাৰেশনৰ নেতা সৰ্দাৰ আখতাৰ তেওঁ কৈছে যে 10টা প্ৰজন্মই মনত ৰাখিব 1971 চনত বাঙালীৰ হাতত 90,000 পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰিছিল বাংলাদেশ যুদ্ধৰ কথা স্মৰণ কৰি সৰ্দাৰ আখতাৰে ৰাজহুৱা সভাতে কথাটো কৈছে শুনি লওক जनरल मुशर्रफ फारूक के उनको इस तरह हिट करेंगे उनको पता नहीं चलेगा वो करें दावाजी पानी में थी कि वो करेंगे वो 10 नस्लों तक याद रखेंगे अदरफिंग हुआ हुई है बंगालियों ने जो कुछ आप लोगों के साथ किया वो कितनी नस्ल तक आपको याद है उसको भी तो याद करो ना हम तो याद करते आ रहे हैं हम तो पिछले 75 साल से आपकी हर जुल्म और ज्यादती को जो है याद करते आ रहे हैं वैरायटी पार्क और अंदाड़ी को सब हमको याद करते आ रहे हैं लेकिन जन साहब आप लोगों को भी याद दिला दूं दुनिया की जंगी तारीख में 90,000 फौजियों ने जो इकट्ठे हथियार नहीं डाले जो आपकी फौज ने डाले ये भी अपनी निसाब की किताबों में डाल दें कि आपकी आने वाली 10 नस्लें वो भी पढ़ें সেয়া আছিল সৰ্দাৰ আখতাৰ তেওঁ যোনে জেনেৰেল মুনিৰক উত্তৰ দিছে যে 10টা প্ৰজন্মই মনত ৰাখিব জেনেৰেল নিয়াজীৰ নেতৃত্বত 1971 চনত বঙালীৰ হাতত আত্মসমৰ্পণ কৰিছিল 90,000 পাকিস্তানী সেনাই সেয়া আমাৰ কথা নহয় সৰ্দাৰ আখতাৰ
বালুচিস্তান লিবাৰেশ্যনৰ নেতা। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেজ। কোনেও বুকু সুদা কৰা মাতৃৰ কান্দোন শুনিব নিবিচাৰে, কোনেও হাজাৰ হাজাৰ ডেকা জোৱানৰ মৃত্যু নিবিচাৰে, কিন্তু তৎসত্ত্বেও যুদ্ধৰ পৰিৱেশ কেনেকৈ সৃষ্টি হ'ল গ্ৰাফিক্সত দেখিব। পেহেলগামত 26জন নিৰীহ মানুহক হত্যা কৰাৰ পৰিৱেশ কেনেকৈ ৰচনা হ'ল, কি কাৰণত আজি দেশত এক যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হ'ল। ইয়াৰ মূল কাৰণ হ'ল পেহেলগামত নাছিল কোনো নিৰাপত্তা। 400 পৰ্যটক একেলগ হৈ থকা অৱস্থাত কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ অঞ্চলত নাছিল কোনো নিৰাপত্তা ব্যৱস্থা। য'ত আপুনি অৰুণাচললৈ গ'লে শ শ সেনাবাহিনীৰ জোৱানক দেখে, কাশ্মীৰত আপুনি সেইটো দেখিবলৈ নাপালে। ভাৰতীয় চোৰাংচোৱাই 20 এপ্ৰিলত খবৰ পাইছিল যে কাশ্মীৰ উপত্যকাৰ কোনোবা পৰ্যটক থকা হোটেলত আক্ৰমণ হ'ব। এই তথ্য ভাৰতীয় চোৰাংচোৱাৰ হাতত আছিল। এই কথা আজি এজেন্সিসমূহে নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী নিজে 19 এপ্ৰিলত কাশ্মীৰ ভ্ৰমণ কৰাৰ কথা আছিল, কিন্তু প্ৰধানমন্ত্ৰী 19 এপ্ৰিল কাশ্মীৰলৈ নগ'ল। তেওঁ অন্য কিবা কাৰণত কাশ্মীৰ ভ্ৰমণ বাতিল কৰিব পাৰে, সেইটো এটা পৃথক কথা। কিন্তু 20 এপ্ৰিলত চোৰাংচোৱাৰ তথ্য থকা স্বত্তেও পৰ্যটকৰ জীৱন কিয় সুৰক্ষিত নহ'ল, সেই প্ৰশ্ন সোধাৰ অধিকাৰ প্ৰত্যেকজন দেশবাসী আছে। আৰু সেইটোক দেশদ্ৰোহ বুলি ভাবিলে তাতকৈ আৰু ডাঙৰ ভুল একো নহ'ব। এই কথাটোৱেই আমাক যুদ্ধৰ পৰিৱেশলৈ লৈ গুচি গ'ল। কাইলৈ যুদ্ধ হওক বা নহওক, প্ৰতিজন ভাৰতবাসীয়ে মনত ৰাখিব, সেই 26টা পৰিয়ালৰ মানুহে মনত ৰাখিব কি পৰিস্থিতিত তেওঁলোকে হেৰুৱালে তেওঁলোকৰ আত্মীয়। জয় হিন্দ। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।